নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মিত্ৰতাক লৈ এটা ব্ৰেকিং নিউজ বাতিল হ'ব কংগ্ৰেছ আৰু বিৰোধীৰ মিত্ৰতা বাতিল হ'ল ভূপেন বৰা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বৈঠক হঠাৎ হলনি হ'ল কংগ্ৰেছৰ মিত্ৰতাৰ ফৰ্মুলা সংখ্যালঘু নেতাৰ অবিহনে মিত্ৰতাৰ আলোচনা নহ'ব বুলি গৌৰৱ গগৈয়ে কোৱাৰ পিছতেই জিতেন্দ্ৰ সিঙে ভূপেন বৰাৰ লগতে মিত্ৰতাৰ দায়িত্ব দিলে ৰকিবুল হুছেইনক উজনি অসমৰ আসন বুজাবুজিত ৰকিবুল হুছেইন সোমোৱাৰ লগে লগেই শেষ মুহূৰ্তত বাতিল হ'ল বৈঠক আৰু বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু বিৰোধীৰ বৈঠকত মিত্ৰতাৰ আলোচনা ৰকিবুল হুছেইনক অৰ্পণ কৰিছিল কংগ্ৰেছ দলে আৰু তাৰ পিছতেই বিৰোধীৰ যি মিত্ৰতাৰ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠক মুহূৰ্ততে বাতিল হৈছে কংগ্ৰেছ আৰু বিৰোধীৰ মিত্ৰতাত পুনৰবাৰ আউল আন এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ নাই কোনো ৰাজনৈতিক অস্তিত্ব কংগ্ৰেছ এতিয়া অচিনাকি মানুহৰ দল পুনৰবাৰ কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপি বিধায়ক কংগ্ৰেছৰ কোনো ধৰণৰ ৰাজনৈতিক অস্তিত্ব বৰ্তমান সময়ত অসমত নাই কংগ্ৰেছ এতিয়া এটা ৰাজনৈতিক দল হৈ থকা নাই কংগ্ৰেছ কেৱল অচিনাকি লোকৰহে দল কংগ্ৰেছ এতিয়া কেৱল অচিনাকি অবৈধ বাংলাদেশী মিয়া মানুহৰ এটা দলত পৰিণত হৈছে কংগ্ৰেছক সমৰ্থন কৰা মানেই হ'ল নিজৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰা কংগ্ৰেছক সমৰ্থন কৰিব নালাগে কংগ্ৰেছ শাসনলৈ আহিলে সমগ্ৰ অসম অচিনাকি মানুহৰে ভৰি পৰিব মিত্ৰতাৰ বাবে গঠন কৰা সমিতিৰ পৰা গৌৰৱ গগৈক কংগ্ৰেছে নিজেই বাহিৰ কৰি দিছে কংগ্ৰেছেও বুজি উঠিছে যে গৌৰৱ গগৈৰ ৰাজনৈতিক অৱস্থা অতি শোচনীয় হৈ পৰিছে বিজেপিৰ যুঁজ অসমীয়াৰ স্বাভিমানৰ বাবে বিজেপিৰ যুঁজ অচিনাকি মানুহৰ বিৰুদ্ধে কংগ্ৰেছৰ ভোট বেংকৰ ৰাজনীতিৰ বিপৰীতে বিজেপিৰ হ'ল সভ্যতা আৰু সংস্কৃতি ৰক্ষাৰ যুঁজ এয়া হ'ল ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নৰ যুঁজ ২৬ৰ নিৰ্বাচনত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হ'লে ৰাইজে কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিব লাগিব নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা গহপুৰৰ বিধায়ক উৎপল বৰাৰ কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিজেপি এমএলএ পৰৱৰ্তী খবৰ ইচ্ছাকৃতভাৱে জুবিনৰ ন্যায় প্ৰক্ৰিয়া দেৰি কৰি আছে আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত আজিৰ দিনটোত এইদৰে মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে আমাৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে নল'ব জুবিন গাৰ্গক সোনকালে ন্যায় দিয়ক ফাষ্ট ট্ৰেক আদালততেই জুবিনে ন্যায় পাব খুব উজাৰিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাবই লাগিব বুলি মন্তব্য গৰিমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ দোষীয়ে যাতে জামিন কেতিয়াও নাপায় জুবিন গাৰ্গৰ মৃত্যুৰ দোষীৰ অলপমানো অনুশোচনা নাই জুবিনৰ ন্যায় প্ৰক্ৰিয়া দেৰি হৈ গৈ আছে আমি আৰু অপেক্ষা নকৰোঁ একেবাৰে লেখেমীয়া হৈ আছে আদালতৰ কাম কাজ শুনানিক লৈ দিনৰ পাছত দিন এনেকৈয়ে চলি থাকিব বিচাৰ প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া দেৰি কৰা হৈছে জুবিন ক্ষেত্ৰত অন্ততঃ এইটো নিবিচাৰোঁ আমাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব জুবিনৰ ক্ষেত্ৰত এইবোৰ হ'বলৈ দিয়া নহ'ব অৱশেষত জুবিন গাৰ্গৰ ন্যায় বিচাৰি এইদৰে খুব উজাৰিছে এইবাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে যিমান পাৰে অতি সোনকালে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আমি এতিয়া আৰু বহি নাথাকোঁ এইদৰে পুনৰবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে অন্য এটা খবৰ জুবিন গাৰ্গৰ লগত থাকি বুকুত কামুৰিছিল জুবিন গাৰ্গৰ দুই দেশৰক্ষীয়ে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ 2018 বৰ্ষৰ মাৰ্চৰ পৰা জুবিনৰ দেশৰক্ষী হিচাপে আছিল নন্দেশ্বৰ বৰা 2018 চনৰ পৰা 2025 বৰ্ষলৈ নন্দেশ্বৰৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা ইয়াৰে 4,12,400 টকা নগাঁৱৰ ঘৰৰ পৰা আত্মীয় বেংকত জমা কৰিছিল 1,35,351 টকা কৃষাণু দাসে জমা কৰিছিল নন্দেশ্বৰ বৰাৰ একাউণ্টত 3,33,400 টকা জমা কৰিছিল মৃদুপন পাঠকে 59,600 টকা ৰিদীপ দাসে জমা কৰিছিল নন্দেশ্বৰৰ একাউণ্টত নন্দেশ্বৰৰ একাউণ্টত ধন জমা কৰা কেইজন আছিল সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ মুঠতে সিদ্ধাৰ্থ শৰ্মাৰ নেতৃত্বতেই জুবিন গাৰ্গৰ দুই দেশৰক্ষীক মিলি জুবিনৰ পৰা এইদৰে টকা লুটিছিল
2022 চনৰ পৰা 2025 চনলৈ পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা। ইয়াৰে 15 লাখ টকা ঋণৰ নামত লৈছিল পৰেশ বৈশ্যই, আনহাতে 18 লাখ টকা সুইপ ক্ৰেডিট হৈছিল পৰেশ বৈশ্যই। এইদৰে জুবিন গাৰ্গৰ পৰা কিদৰে টকা ঘটিছিল তাৰ তথ্য অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ পুনৰবাৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। অধিবক্তা আৰু পৰিয়ালৰ লোকে বাৰম্বাৰ কৈ থকাৰ পাছতো জাতিৰ মহানায়ক জুবিন গাৰ্গৰ হত্যাৰ গোচৰ ক্ষিপ্ৰতাৰে চলাবলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পিছুৱাই আছে কিয়? ফাষ্ট ট্ৰেক আদালত গঠনৰ ক্ষেত্ৰত চৰকাৰৰ সমস্যাটো কি? ন্যায় প্ৰক্ৰিয়া বিলম্ব কৰা হৈছে কিয়? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ স্পষ্ট উত্তৰ দিয়ক। জুবিন গাৰ্গৰ হত্যাৰ শুনানি সন্দৰ্ভত জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, গেলা কণী গেলা বিলাসী মোৰ মূৰত ভাঙি মই মোৰ ব্যৰ্থতা স্বীকাৰ কৰিলোঁ, মই মোৰ সমষ্টিটো ৰক্ষা কৰিব নোৱাৰিলোঁ, অসমখন কি ৰক্ষা কৰিম, কি বাংলাদেশী খেদিম। প্ৰতিবাদ অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াৰ। জুবিন গাৰ্গৰ ন্যায় বিচাৰিও আকাশ শইকীয়াই কৰিছে প্ৰতিবাদ। এই অভিনৱ প্ৰতিবাদ কৰিছে আজি আকাশ শইকীয়াই। ইতিমধ্যে এই ভিডিঅ' সামাজিক মাধ্যমত ব্যাপক পৰিমাণে ভাইৰেল হৈ পৰিছে। অন্য এটা খবৰ, কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অশ্লীল ইংগিত প্ৰসংগত আৰম্ভ CIDৰ তদন্ত। ভূপেন কুমাৰ বৰা, দেৱব্ৰত শইকীয়াক সোধাপোছাৰ বাবে চমন জাৰি কৰিছে CIDয়ে। ইতিমধ্যেই মীৰা বৰঠাকুৰক সোধাপোছা কৰিছে CID বিষয়াই। কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰাই মীৰা বৰঠাকুৰক অশ্লীল ইংগিত দিছিল, তাৰ পিছতেই CIDয়ে আৰম্ভ কৰিছে এই তদন্ত। দিবলৈ চোৱা এটা পলিটিকেল ব্ৰেকিং নিউজ, হঠাৎ ইউটাৰ্ণ দেখিবলৈ পোৱা গৈছে। হঠাৎ ইউটাৰ্ণ মাৰিছে সংখ্যালঘু মিয়া ৰাইজে। কংগ্ৰেছ AIUDF এৰি বিজেপিত 5,000 মিয়া লোকে একেলগে যোগদান কৰিছে। হঠাৎ ইউটাৰ্ণ মাৰিছে হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজে। কংগ্ৰেছ AIUDF এৰি যোগদান কৰিছে বিজেপি দলত। চৰ চাপৰিৰ হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ বৃহৎ যোগদান। 100-200 নহয়, একেলগে 5,000তকৈও অধিক সংখ্যালঘুৰ যোগদান। কংগ্ৰেছ AIUDFে গাদ্দাৰী কৰাৰ অভিযোগত বিজেপিত যোগদান। ধিং সমষ্টিত বিজেপিত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিজেপিত যোগদানৰ পাছতেই ধিঙৰ পৰা বিজেপিক জয়ী কৰোৱাৰ হুংকাৰ। হঠাৎ ধিং সমষ্টিত সংখ্যালঘু মিয়া ৰাইজৰ এই ওলটা খৰ দেখিবলৈ পোৱা গৈছে। যুৱ নেতা খাদিমুল ইছলামৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিত এই বৃহৎ যোগদান কাৰ্যসূচী। 100-200 নহয়, 5,000তকৈও অধিক মিয়া মুছলমান ৰাইজে একেলগে বিজেপি দলত যোগদান কৰে। পৰৱৰ্তী খবৰ, বীৰ লাচিত সেনাৰ হত্যাটো ৰুটিৰ টুকুৰা নহয় যে কোনোবাই ফালি পেলাই দিব। বীৰ লাচিত সেনাৰ সংগঠনক লৈ এইবাৰ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। খিলঞ্জীয়া লোকৰ বাবে সদায় কাম কৰি যাব বীৰ লাচিত সেনাই। বীৰ লাচিত সেনাৰ ৰুটিৰ টুকুৰা নহয় যে কোনোবাই ফালি পেলাই দিব। বীৰ লাচিত সেনাক কোনেও শেষ কৰিব নোৱাৰে, শৃংখল চলিহাৰ মন্তব্য। বীৰ লাচিত সেনা অটল, অজয়, অদম্য। বীৰ লাচিত সেনাই উত্তৰ ৰাজপথত দিয়ে, ফেচবুকত নিদিয়ে। বীৰ লাচিত সেনাৰ নোম এডালো লৰাব নোৱাৰে কোনেও। আমি বিজেপি কংগ্ৰেছৰ ওচৰত দায়বদ্ধ নহয়, আমি খিলঞ্জীয়া ৰাইজৰ ওচৰত দায়বদ্ধ। আমি সকলো ৰিপ্লাই ৰাজপথত দিম। শক্তি সদায়ে ৰাজপথত, ফেচবুকত শক্তি প্ৰদৰ্শন নহয়। হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। পুনৰবাৰ শৃংখল চলিহাই কৰিছে এই মন্তব্য। দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশত ঐতিহাসিক জয় BNP। পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ ৰূপত তাৰিক ৰহমান। ইতিমধ্যেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰিক ৰহমানলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে। বাংলাদেশত চলিল তাৰিক ৰহমানৰ যাদু। তাৰিক ৰহমানৰ মাষ্টাৰ প্লেনিঙত উফৰিল জামাত-ই-ইছলামী। বাংলাদেশত ঐতিহাসিক জয় BNPৰ। তাৰিক ৰহমানৰ নেতৃত্বত এই জয়। পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ ৰূপত বাংলাদেশত তাৰিক ৰহমান। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিলৈ জনতাৰ পূৰ্ণ সমৰ্থন। বৰ্তমানলৈকে BNPয়ে দখল কৰিছে 181খন আসন। জামাত-ই-ইছলামীয়ে দখল কৰিছে মাত্ৰ 61খন আসন। 20 বছৰৰ পিছত পুনৰ বাংলাদেশৰ শাসনলৈ BNP দল। 35 বছৰৰ পিছত প্ৰথমবাৰলৈ এজন পুৰুষ প্ৰধানমন্ত্ৰী পদবীত। 2024 চনৰ গণবিদ্ৰোহৰ পিছত অনুষ্ঠিত হৈছিল প্ৰথমটো নিৰ্বাচন। ইপিনে BNPৰ বৃহৎ জয়ৰ পিছতো কোনো ধৰণৰ বিজয় সমদল ওলোৱা নহ'ব।
জুম্মা নামাজৰ পিছত মছজিদসমূহত বিশেষ নামাজ অনুষ্ঠিত কৰা হৈছিল। ইতিমধ্যে তাৰিক ৰহমানক শুভেচ্ছা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শুভেচ্ছা বাৰ্তা প্ৰেৰণ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। তাৰিক ৰহমানৰ মাষ্টাৰ প্লেনিঙত উফৰিল জামাত ই ইছলামী। বাংলাদেশত তাৰিক ৰহমানৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। নতুন প্ৰধানমন্ত্ৰী পাইছে এতিয়া বাংলাদেশৰ জনতাই। পৰৱৰ্তী খবৰ, কাইলৈ 14 ফেব্ৰুৱাৰী আৰু কাইলৈ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী মুকলি কৰা হৈছে। পুৱা 7:15 বজাত দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰি 9:50 বজাত চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ আহিব মোদী। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে মৰাণৰ ৰাজপথত নিৰ্মাণ কৰা ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত অৱতৰণ কৰিব। ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডত আধা ঘণ্টাৰ ভিতৰত ৰাফেল সুখয়াকে ধৰি 16খন যুদ্ধ বিমান উৰণ অৱতৰণ কৰিব। 12:30 বজাত গুৱাহাটী উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 1:15 বজাৰ ভিতৰত মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীত দলং উদ্বোধন কৰি লাচিত ঘাটলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পিছত বঙৰাস্থিত IIM গুৱাহাটীৰ অস্থায়ী কেম্পাছ উদ্বোধন কৰিব। তাৰ পিছত আমিনগাঁৱত হাইপাৰস্কেল ডাটা চেণ্টাৰ উদ্বোধন কৰিব মোদীয়ে। তাৰ পিছত 100 নতুন ইলেক্ট্ৰনিক্স বাছ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2 বজাত খানাপাৰা পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 2 পৰা 3 বজালৈ বিজেপিৰ বুথ সন্মিলনী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পিছত সন্ধিয়া পুনৰ দিল্লীলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। অন্য এটা খবৰ, 30 ঘণ্টা ধৰি স্তব্ধ ডিগবৈ। শ জনতাৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিগবৈত। ডিগবৈত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। উত্তপ্ত হৈ আছে এতিয়াও ডিগবৈ। মৰেল পুলিচিঙৰ ঘটনাক লৈ প্ৰতিবাদমুখৰ পৰিৱেশ ডিগবৈত। ৰাজপথত সমবেত হাজাৰ হাজাৰ প্ৰতিবাদী জনতা। বহিৰাগতই বুদ্ধেশ্বৰ গড় নামৰ এজনৰ প্ৰাণ লৈছিল। ডিগবৈ মাছ বজাৰত সংঘটিত ঘটনাৰ পিছতেই চেপা উত্তেজনা। প্ৰায় 30 ঘণ্টা অতিবাহিত হোৱাৰ পাছতো বন্ধ দৈনিক বজাৰ। বৰ্তমানলৈ খোলা নাই সৰু বৰ এখনো ব্যৱসায়িক প্ৰতিষ্ঠান। চাহ জনজাতি আদিবাসী ছাত্ৰ সন্থা চাহ মজদুৰ সংঘৰ উদ্যোগত প্ৰতিবাদ। প্ৰায় 2000 লোকে অৱৰোধ কৰে ৰাষ্ট্ৰীয় ঘাইপথ। বুদ্ধেশ্বৰ গড়ৰ হত্যাকাৰীক শাস্তি দিয়াৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী। উচিত তদন্তৰ দাবীৰে ওলাই আহিল কেইবা শতাধিক ছাত্ৰ কৰ্মী।